জাতিৰ জাত জাত উৰুলি পাতিথুৰৰ চেওৰ মাজত বিয়া নামৰ ধ্বনি উজুলি মুজুলি মৰিগাঁৱৰ পদূলি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈছে ৰভাতলি দৰা আহিছে কইনা সাজু হৈছে দৰাক আদৰিবলৈ ৰভাতলিত ভিৰ লাগিছে কলৰ তলত কইনাক নুৱাইছে ধুৱাইছে নসাজ অলংকাৰেৰে সজাই পৰাই তুলিছে বহুদিনৰ অপেক্ষাৰ যেন অন্ত পৰিছে তুমি মোৰ মই তোমাৰ বুলি কোৱাৰ যেন জবনিকা পৰিছে মনৰ কইনাজনীক নিবলৈ ৰভাতলিলৈ আহিছে 13 জনকৈ দৰা মৰিগাঁৱত একেলগে জ্বলিল 13খনকৈ হোমৰ জুই অগ্নিক সাক্ষী কৰি 13জন দম্পতীয়ে দিলে আজীৱন লগত থকাৰ প্ৰতিশ্ৰুতি হাতত হাত থৈ জীৱনৰ নতুন এটা পৃষ্ঠাৰ আৰম্ভণি কৰিলে 13জন দম্পতীয়ে আয়তীৰ উৰুলিৰে মুখৰিত হল মৰিগাঁও জিলাৰ মেকিৰভেটা থানাৰ অন্তৰ্গত জাৰাবাৰী কালি নিশা অনুষ্ঠিত হয় এক সমূহীয়া বিবাহ অনুষ্ঠান জানিব পৰা মতে জাৰাবাৰী অঞ্চলৰ অতি পিছপৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱক যুৱতীসকলৰ বিবাহ কাৰ্যত আৰ্থিক সমস্যাৰ সৃষ্টি হোৱাত অঞ্চলটোৰ আৰ্থিকভাৱে সচ্ছল গণ্যমান্য ব্যক্তিসকল একলগ হৈ সকলোৰে সহায় সহযোগিতাত জোৱানিশা জাৰাবাৰী হৰি মন্দিৰত 13জনকৈ দৰা কন্যাৰ বিবাহ কাৰ্য সম্পন্ন কৰে আজিৰ এই সমূহীয়া বিবাহ অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ শতাধিক পুৰুষ মহিলা আৰু সকলোৰে উপস্থিতিত হোমৰ জুইক সাক্ষী কৰি ইজনে সিজনৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিলে 13জনকৈ দম্পতীয়ে অঞ্চলটো আৰ্থিকভাৱে যথেষ্ট পিছপৰা আজি এই 2024 বৰ্ষত আজি 13 ফাগুনত যে আমাৰ ৰাজহুৱা বিয়াভাগ অনুষ্ঠিত কৰা হৈছে আমাৰ ৰাইজৰ সহায় সহযোগিতাত আৰু যিসকল নতুন প্ৰজন্ম আছে তেখেতসকলক আমি একতাৰ দোলেৰে বান্ধ খাই ভৱিষ্যতলৈকে যাতে তেওঁলোকে সমাজখন শক্তিশালী আৰু মজবুত কৰে তাৰ বাবে আমি তেখেতসকলক আমি এই আদৰ্শটো দেখুৱাইছোঁ আৰু আজিয়ে নহয় আমি আজি 2010 চনত এনেকুৱা ৰাজহুৱা বিবাহো আমি আৰম্ভ কৰিছিলোঁ আৰু সেই আদৰ্শৰে আজি দ্বিতীয়খন এই আমাৰ ৰাজহুৱা বিবাহ হৈছে আৰু পৰমপুৰ ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আজি এই বিবাহ কাৰ্যটো যেন সুচাৰুৰূপে হয় নিউজ ডেস্ক সচ দ্য ৰিয়েলিটি